আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কালি আপোনালোকৰ APSC ৰিজাল্ট যিহেতু দিলে আৰু যি APSC পৰীক্ষা আছিলে এই পৰীক্ষাৰ আপোনালোকৰ সৰহসংখ্যক পষ্টখিনি আছিলে আপোনালোকৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু এছিষ্টেণ্ট অডিট অফিচাৰ লোকেল ফাণ্ডৰ LF। চ' আজি আমি কথা পাতিবলৈ গৈ আছোঁ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ। এই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰত সৰহসংখ্যক মানুহে যিহেতু পাছ কৰিছে তেওঁলোকে বহুতৰে কিছুমান কুৱেৰিজ আছে আৰু কুৱেশ্যনছ আছে। চ' এই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো একচুৱেলি হয় কি বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ মানে কাম কাজ হয় বা গেজেটেড নন গেজেটেড তেনেকুৱা ধৰণৰ বহুখিনি কথা আছে বা প্ৰমোশ্যন তেওঁলোকে কেনেকুৱা ধৰণে কি পায় তেনেকুৱা বহুখিনি বস্তু আছে। আৰু মই চাইছোঁ কেইবাটাও ভিডিঅ' মই ইউটিউবতো চাইছোঁ, নিজেও চাইছোঁ, কিছুমানত অকণমান ইফাল সিফালকৈ বস্তুবিলাক দিয়া আছে। চ' এইখিনি কথা জনা বুলি ভাবিলোঁ। চ' যিসকলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পাইছে আপোনালোকে চাই ল'ব পাৰে আৰু চাওক বস্তুবিলাক যেতিয়া প্ৰেক্টিকেলি ফিল্ডত আপোনালোক যাব তেতিয়া আপোনালোকে গম পাবই যে কেনেকুৱা ধৰণে কি হয়। জাষ্ট অ'ভাৰভিউ এটা আপোনালোকক দিওঁ, আপোনালোকে চাই ল'ব। চ' প্ৰথম কথা যদি ক'বলৈ যাওঁ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো মই কাগজখিনি আপোনালোকক দেখাম। প্ৰথমতে কথাখিনি কৈ লৈছোঁ। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো চাওক, যেতিয়া আমাৰ পে' কমিশ্যন লাগিছিলে 2017 চনত আপোনালোকৰ সেইটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো আপোনালোকৰ গ্ৰেড 3 পষ্ট আছিলে। 8,700 গ্ৰেড পে' আছিলে, 14,000 স্কেল আছিলে, সেইটো 8,700 আছিলে তেতিয়া গ্ৰেড পে'। পৰৱৰ্তী পৰ্যায়ত সেইটো আপগ্ৰেড কৰা হ'ল টু পে'বেণ্ট। আপোনালোকৰ যিটো 22,000 যিটো পে'বেণ্ট হয় সেইটোলৈ আপগ্ৰেড কৰিলে আৰু গ্ৰেড পে' 9,100 টকালৈ আনিলে। অ'কে, লগতে তাৰ নেক্সট যিকেইটা প্ৰমোশ্যন আছিলে, প্ৰমোশ্যনকেইটা আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পিছত ডেপুটি একাউণ্টছ অফিচাৰ পায়, তাৰপিছত একাউণ্টছ অফিচাৰ পায়, তাৰপিছত এছিষ্টেণ্ট ডাইৰেক্টৰ আপোনালোকে প্ৰমোশ্যন পায়, এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ। অ'কে, এতিয়া আপোনালোকৰ ইয়াৰ পূৰ্বতে আপোনালোকৰ 8,700 আছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ গ্ৰেড পে', 9,100 আছিলে ডেপুটি একাউণ্টছ অফিচাৰৰ গ্ৰেড পে', 10,300 আছিলে একাউণ্টছ অফিচাৰৰ গ্ৰেড পে', আৰু 30,000 স্কেল মানে গ্ৰেড 1 অফিচাৰ 30,000 আৰু 13,300 টকা গ্ৰেড পে' আছিলে এছিষ্টেণ্ট ডিৰেক্টৰ তেওঁৰ। এতিয়া কি হ'ল, আপোনালোকৰ যেতিয়া স্কেল চেঞ্জ হ'ল, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো আপোনালোকৰ পে' স্কেল আপোনালোকৰ হ'ল 22,000, 9,100 গ্ৰেড পে'। ডেপুটি একাউণ্টছ অফিচাৰৰ আপোনালোকৰ পে' স্কেল হ'ল 22,000 আৰু গ্ৰেড পে' হৈছে 10,300। একাউণ্টছ অফিচাৰ যিটো নেক্সট প্ৰমোশ্যন হয় সেইটোৰ পে' স্কেল হৈছে 22,000, গ্ৰেড পে' হৈছে আপোনালোকৰ 11,800 আৰু এছিষ্টেণ্ট ডিৰেক্টৰৰ আপোনালোকৰ পে' স্কেল হৈছে 30,000 আৰু গ্ৰেড পে' হৈছে 13,300। 30,000 স্কেল আৰু 13,300 আপোনালোকৰ গ্ৰেড পে'। চ' এইকেইটা আছিলে আপোনালোকৰ প্ৰমোশ্যন। চ' এট দ্য ছেইম টাইম আপোনালোকে যদি লোকেল ফাণ্ডত যদি আপোনালোকে আছে সেইটো আপোনালোকৰ এছিষ্টেণ্ট ডাইৰেক্টৰৰ পিছতো ডেপুটি ডাইৰেক্টৰলৈ প্ৰমোশ্যন পায়। অ'কে, চ' তেনেকুৱা ধৰণৰ কথা। চ' এতিয়া কথা হ'ল আপোনালোকৰ যিখিনি মানুহে আপোনালোকে মানে চিলেকশ্যন হৈছে, এই চিলেকশ্যন হোৱা মানুহখিনি আপোনালোকৰ পষ্টিং আপোনালোকৰ যিকোনো ঠাইত আপোনালোকৰ হ'ব পাৰে। আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আপোনালোকৰ বহুকেইটা ডিপাৰ্টমেণ্টত আপোনালোকক দিব পাৰে। যেনে ধৰি লওক আপোনালোকে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চৰ যিবিলাক অফিচ আছে, DICC অফিচ আছে, তাত দিব পাৰে। PWD আপোনালোকৰ বিল্ডিং NH হওক, ৰুৰেল ৰোডছ হওক, আপোনালোকৰ মেকানিকেল ডিভিজন হওক, তেনেকুৱাতো দিব পাৰে। ইৰিগেশ্যনত দিব পাৰে, ৱাটাৰ ৰিচোৰ্চ, PHC তেনেকুৱা ধৰণৰ বিভিন্ন বিভাগত আপোনালোকক দিব পাৰে। বা আপোনালোকৰ এষ্টেট অফিচ যিবিলাক আছে চ' তাতো দিব পাৰে। চ' বহুখিনি আছে। ট্ৰান্সফাৰেবল হয়, ট্ৰান্সফাৰ হয়, প্ৰমোশ্যন হয়, ট্ৰান্সফাৰ হয়, তেনেকুৱা বহুখিনি আপোনালোকৰ হেৰি আছে। এতিয়া যদি কথা ক'বলৈ যাওঁ, বহুখিনি পষ্ট ভেকেণ্ট হৈ আছিলে 2020 চনৰ পৰা ভেকেণ্ট হৈ আছিলে আৰু ফাইনেলি গৈ পেলাই সেইখিনি আপোনালোকৰ ফুলফিল হৈছে এইবাৰ। তথাপি এইবাৰ আৰু কেইটামান পষ্ট ওলাইছে যিহেতু মানুহ বহুতখিনি ছুপাৰ এনুৱেশ্যনত গৈছে বা ৰিটায়াৰ হৈছে। চ' যিখিনিয়ে পাইছে ভাল পষ্ট হয়, আপোনালোকৰ কাম কাজ ভাল। আপোনালোকৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে আপোনালোকে যিবিলাক একাউণ্টছৰ মেটাৰ থাকে বা যিবিলাক বিলছ আহে সেইবিলাক আপোনালোকে চাব লাগিব, বা যিটো আপোনালোকৰ অফিচত ফাইনেন্স ৰিলেটেড যিবিলাক কাম কাজ আছে সেইখিনি আপোনালোকে এক্সক্লুচিভলি চাব লাগিব। কিন্তু যথেষ্ট আপোনালোকৰ ইম্পৰ্টেণ্ট কাম, কাৰণ সকলো ধৰণৰ কাম কাজ বা আপোনালোকৰ অডিটৰলৈকে হওক বা যিবিলাক বিল ৰিলেটেড বস্তু হয় সেইবিলাক কিন্তু ফাইনেন্সৰ মেটাৰ যিহেতু, চ' সদায় যিসকলে জইন কৰিব আপোনালোক সেই বস্তুবিলাক লৈ পেলাই কেয়াৰফুল থাকিব। চ' দুটামান অৰ্ডাৰ আপোনালোকক দেখাওঁ, চাই লওক। এটা ইম্পৰ্টেণ্ট বস্তু যিটো মই আপোনালোকক দেখাব বিচাৰিছোঁ যে আপোনালোকে এই যি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আপোনালোকে পাইছে, ইয়াৰ পৰা আপোনালোকে AFSলৈও যাব পাৰে, অৰ্থাৎ আছাম ফিনান্স ছাৰ্ভিচ, য'ত আপোনালোকে ট্ৰেজাৰী অফিচাৰ, ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ, ফাইনেন্সিয়েল এডভাইজাৰ তেনেকুৱা ধৰণৰ আপোনালোকে হ'ব পাৰিব। সেইটো কেনেকৈ আপোনালোকে চাওক,
যিটো আমাৰ AFSৰ কেডাৰ থাকে তাত আপোনালোকৰ 70% ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ থ্ৰুদি হয় থ্ৰু APSC আৰু যিখিনি ৰিমেইনিং 30% পষ্ট সেইখিনি আপোনালোকৰ এই মানুহখিনিৰ পৰা আপোনালোকৰ লোৱা হয় ধৰি লওক আপোনালোকৰ ডেপুটি একাউণ্টছ অফিচাৰ যিখিনি আছে আছাম একাউণ্ট ছাৰ্ভিচৰ তাৰ পৰা আপোনালোকৰ 10% মানুহ লোৱা হয় অডিট অফিচাৰ যিখিনি থাকে আছাম ছাবঅৰ্ডিনেট লোকেল ফাণ্ড অডিট ছাৰ্ভিচৰ আছে তাৰ পৰা 10% আৰু ট্ৰেজাৰী ছুপাৰিণ্টেণ্ডেণ্ট ট্ৰেজাৰী একাউণ্টেণ্ট ছিনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট ট্ৰেজাৰীৰ পৰা 10% লোৱা হয় চ' আপোনালোকে যদি এই মানে অডিট ছাৰ্ভিচতো যদি সোমাইছে বা আছাম একাউণ্ট ছাৰ্ভিচতো সোমাইছে আপোনালোকে কিন্তু AFSৰ পৰীক্ষা দিবৰ কাৰণে আপোনালোক এলিজিবল হ'ব চ' আপোনালোকে 5 বছৰ যদি কণ্টিনিউৱাছ আপোনালোকে কাম কৰিছে চ' তেতিয়া আপোনালোকে পাব অ'কে 5 বছৰ কণ্টিনিউৱাছ কাম কৰিলে আপোনালোকে পাব অ'কে তেতিয়া আপোনালোকে এলিজিবল হ'ব ডিপাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে আৰু আপোনালোকে দিব পাৰিব চ' এইটো চাওক আপোনালোকৰ যেতিয়া আপোনালোকৰ প্ৰমোশ্যন হ'ব চ' যিখিনি ডেপুটি একাউণ্টছ অফিচাৰ আছিলে ডেপুটি একাউণ্টছ অফিচাৰখিনি যেতিয়া একাউণ্টছ অফিচাৰলৈ প্ৰমোশ্যন কৰে একাউণ্টছ অফিচাৰৰ পে' স্কেল আপোনালোকে চাওক পে' বেণ্ড আপোনালোকৰ 3 হয় 22,000 স্কেল আৰু 11,800 আপোনালোকৰ গ্ৰেড পে' হয় যিখিনি একাউণ্টছ অফিচাৰলৈ প্ৰমোশ্যন পায় অ'কে একাউণ্টছ অফিচাৰখিনিয়ে আৰু এই একাউণ্টছ অফিচাৰটো ইয়াৰ পূৰ্বতে আপোনালোকৰ হেৰি আছিলে 10,300 আছিলে গ্ৰেড পে' সেইটো সলনি কৰা হৈছিলে আপোনালোকৰ 28/9/21 সেইটো আপোনালোকৰ অডিট অফিচাৰ হওক আৰু একাউণ্টছ অফিচাৰ এই দুইটাৰ ক্ষেত্ৰতে আপোনালোকৰ এইটো পে' ৰিভাইজ কৰা হৈছিলে আপোনালোকৰ 11,800 কৰা হৈছিলে যিহেতু আপোনালোকৰ যি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আছিলে সেইটো যিহেতু পে'মেণ্ট 3লে তেওঁলোকে আনিছিলে চ' এইটোৰো পে' স্কেল তেওঁলোকে চেঞ্জ কৰিছিলে চ' চাওক আপোনালোকক যে এপইণ্টমেণ্ট দিলে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ কিমান ভেকেণ্ট আছে আপোনালোকে চাওক এইবিলাক আপোনালোকে চাওক এইবিলাক চব ভেকেণ্ট আছিলে গোটেই পষ্ট ভেকেণ্ট আছিলে দেখিছেনে এইবিলাক কিমান ভেকেণ্ট আছিলে আপোনালোকে চাওক চ' 415টা যি ওলাইছিলে এইবিলাক কিমান ভেকেণ্ট আছিলে আপোনালোকে চাওক চ' ইয়াৰ এগেইনষ্টত আপোনালোকক এপইণ্ট কৰা হৈছে চ' এছিষ্টেণ্ট একাউণ্ট অফিচাৰবিলাকৰ ক'ত পষ্টিং আপোনালোকে পাই চাওক মই কিছুমান জাষ্ট এক্সাম্পল কেইটামান দেখাওঁ অফিচবিলাকৰ যেনেকৈ ধৰি লওক GM অফিচ DIC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰৰ যিবিলাক জেনেৰেল মেনেজাৰ অফিচ PHC অফিচ ৱাটাৰ ৰিচ'ৰ্চৰ হওক বা PWD ৰোডছ হওক ইৰিগেশ্যন হওক নলবাৰীবিলাক বাদ দিব আৰু PHC তাৰপিছত GM DIC যে মই ক'লোৱে চ' ঠিক এইদৰে ইৰিগেশ্যন ৱাটাৰ ৰিচ'ৰ্চ PWD ৰুৰেল অ'কে PWD ইলেক্ট্ৰিকেল মেকানিকেল ডিভিজন যিবিলাক ইৰিগেশ্যনৰ তাৰপিছত মেকানিকেল ৱাটাৰ ৰিচ'ৰ্চৰ অ'কে ত' তাৰ লগতে আপোনালোকৰ ডাইৰেক্টৰ যিবিলাক আছাম ৰোড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট PWD ৰোডছৰ PHC ষ্ট'ৰ এণ্ড ৱৰ্কশ্বপ বেটকুচি তাৰপিছত আপোনালোকৰ PWD মেকানিকেল R&B ডিভিজন তাৰপিছত আপোনালোকৰ টেৰিটৰিয়েল বিল্ডিং ডিভিজন হওক বা টেৰিটৰিয়েল ৰোড ডিভিজন হওক ফাইনেন্স গভৰ্ণমেণ্ট দিছপুৰত তাৰপিছত আপোনালোকৰ এইবিলাক PWD ষ্টেট কোৱালিটি কণ্ট্ৰল মনিটৰিং ডিভিজন এইখিনি অফিচবিলাক অ'কে এষ্টেট অফিচ ডিব্ৰুগড় দিছপুৰ তাৰপিছত তেনেকুৱা ধৰণৰ আপোনালোকৰ এই অফিচবিলাকত আপোনালোকৰ এপইণ্টমেণ্টবিলাক হ'ব একাউণ্টছ অফিচাৰ লৈ পেলাই বহুতে সুধি আছে যে গেজেটেড হয় নে নন গেজেটেড হয় চ' গেজেটেড পষ্টেই হয় তাৰ এখন ন'টিচ আছিলে ন'টিচখন আছিলে মোৰ হাতত এতিয়া বৰ্তমান নাই কিন্তু সেইখন কালিলৈ এজনক তেওঁ দিব তেতিয়া আপোনালোকৰ কাৰণে মই কমিউনিটি টেবত আপলোড কৰি দিম আপোনালোকে চাব পাৰিব চ' গেজেটেড পষ্ট হয় তেনেকুৱা ধৰণৰ একো কথা নাই গেজেটেডেই হয় কাম কাজখিনি খালি আপোনালোকৰ ফাইনেন্স ৰিলেটেড হয় চ' সেইকাৰণে আপোনালোকে ফাইনেন্সিয়েল যিবিলাক ৰুল আছে ফাইনেন্সিয়েল ৰুলবিলাক আপোনালোকে পঢ়িব ট্ৰেজাৰী ৰুলবিলাক আপোনালোকে পঢ়িব সেইখিনিয়ে পঢ়া আপোনালোকে ইজিলি আপোনালোকে নেটত পাই যাব ডাউনলোড কৰি লৈ আপোনালোকে চাবই যিহেতু ট্ৰেইনিঙত যিমানেই শিকায় আপোনালোকে প্ৰেক্টিকেল হেৰিয়াত যেতিয়া আপোনালোকে নিজে পঢ়ি আপোনালোকে ইমপ্লিমেণ্ট কৰিব তেতিয়াই বস্তুবিলাক গম পাব চ' ভাল হয় ইমান এটা পৰীক্ষা পাছ কৰিছে APSC নিচিনা পৰীক্ষা এটা পাছ কৰিছে আৰু পষ্ট এটা পাইছে চ' ডেফিনেটলি হেৰি কৰক আৰু যিসকলে আপোনালোকে পাই পেলাইও ভাবি আছে চ' নেক্সট APSC প্ৰিলিমছ আহিবৰ হ'লেই আৰু চ' প্ৰিপাৰেশ্যন জোৰদাৰ কৰিবলৈ লাগি যাওক চ' এইখিনি আছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কথা চ' কিবা যদি থাকি গৈছেগৈ এইটো বেলেগ কথা বাৰু কিন্তু মষ্টলি আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰে হওক আপোনালোকে থাকিবলৈ আপোনালোকে ঠাই পাবই কোৱাৰ্টাৰ পাবই PHC হওক ইৰিগেশ্যন হওক PWD হওক তেনেকুৱাবিলাক জেগাত যদি পায় দেন থাকিবলৈ আপোনালোকে ঘৰো পাব কোৱাৰ্টাৰ এইবিলাক আপোনালোকে পায়ে চ' ইমানখিনি চেলাৰীৰ কথা যদি ক'বলৈ যায় 22,000 স্কেল 9,100 আপোনালোকৰ গ্ৰেড পে' সেইটো আপোনালোকৰ বেছিক পে' হ'ল তাতে 46% আপোনালোকে দিয়ে ধৰক 8% আপোনালোকে গুৱাহাটী বাদ দি পেলাই 8% আপোনালোকে হাউচ ৰেণ্ট ধৰিব প্লাছ 600 আপোনালোকৰ মেডিকেল এলাউঞ্চ চ' এইটো আপোনালোকৰ গ্ৰছ পে' চ' এইটো আপোনালোকে চাই ল'ব ডিডাকশ্যন হ'ব আপোনালোকৰ NPSৰ বেছিক প্লাছ DAৰ আপোনালোকৰ 10% ডিডাকশ্যন চ' তেনেকুৱা ধৰণে সেইখিনি আপোনালোকৰ গ্ৰছ পে' আপোনালোকে উলিয়াই ল'ব পাৰিব বা মোৰ চেনেলতো বনোৱাই আছে আপোনালোকে সেইটো পে' স্কেলৰ সেইটো ভিডিঅ'টো চালে তাতে ইজিলি আপোনালোকে পাই যাব চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানে